বন্ধুসকল আপোনালোকক আজি মই ভাল বস্তু এটা দেখাম। এয়া দেখিবলৈ পাইছে কণ বিলাহী বাৰীৰ একদম লোকেল আৰু জলকীয়া লোকেল নিজৰ ঘৰতে ৰোৱা আৰু কচুখিতিয়া পিছফালৰ আমাৰ পুখুৰী পাৰৰ পৰা বুটলি লৈ আহিলোঁ। তাৰপিছত আপোনালোকে মাছ মাংস খাই যদি আমনি পায় কেতিয়াবা এনেধৰণে বনাই খাব পাৰে, কিন্তু তাতো কিছুমান বনোৱাৰো ছিষ্টেম থাকে দেই। মানে বস্তুটো একেই হ'লেও বনোৱা ছিষ্টেমটো বেলেগ হ'লে খাবলৈ টেষ্ট নহ'ব পাৰে। এই দেখিছে কণ বিলাহী একদম লোকেল, মই ধুনীয়াকৈ বাছি ল'লোঁ এনেকৈ। এয়া ল'লোঁ। তাৰপিছত আপোনাৰ এইবিলাক তুলসী জলকীয়া পিছফালে এবাৰ খেতি কৰিছিলোঁ, তাৰপৰাই ছিঙি আনিলোঁ সেয়া। তাৰপিছত কচুটো আপোনালোকে এনেকৈ বা কাটি দিয়ে বা কিবা এটা খাবলৈ একদম বেয়া হ'ব। আপোনালোকে এনেকৈ ল'ব কচুটো, এইটো নিচিনা ইয়াৰ পৰা পাকটো এনেকৈ মৰুৱাই দিব, তেতিয়া মানে ইয়াৰ ভিতৰত যি থাকে পানীত ওলাই গুচি যায়। তো এনেধৰণে আপোনালোকে বনাই খাব। মই আৰু কেৰাহীত কেনেকৈ বহাম, জুইত বহাম দেখাই আছোঁ। চাওক, এতিয়া মই বাচি কুটি লৈ ল'লোঁ। এতিয়া ধুনীয়াকৈ কেৰাহীত পাতিলোঁ। তাৰপিছতে পানীটো হিচাপত আপোনালোকৰ যিমান পৰিমাণৰ কচু বা বিলাহীখিনি থাকে সেইটো হিচাপত পানীটো লগালে। তাৰপিছতে জুইত বহাই দিব, এনেকৈ বহাই পিনি অলপ উতলিবলৈ দিব। আৰু এটা কথা, আপোনালোকে ইয়াত কোনোবাই তিতা খাই ভাল পালে তিতা কেৰেলা, কলডিল সেইবিলাক মিলাই পিনিও খাব পাৰে, সেইটো এটা বেলেগ টেষ্ট হয়। কিন্তু আমি বৰ্তমান কেৰেলা কালি বজাৰত নানিলোঁ, সেইকাৰণে আমি কচু আৰু বিলাহীকে বনাইছোঁ। ঠিক আছে, তেনেধৰণে হৈ আছে। আৰু আপোনালোকে নাভাবিব মই কচু বিলাহী খাই আছোঁ বুলি। মই এইফালে আছোঁ, এইফালে আৰু এটা আইটেম বনাই আছোঁ, লোকেল চিকেন, আলু এণ্ড লোকেল বিলাহী দেই। এতিয়া আমি চাওঁ কিমান দূৰ আগবাঢ়িছে। আমাৰ 10 মিনিটমান হৈ গ'ল। কচুখিনি লগভগ মানে হ'বলৈ চেৰ এবাৰ উলটাই দিওঁ। বহুত মানুহেতো বাৰু খাইছে বাৰু, যিসকলে খোৱা নাই কমেণ্টত জনাবচোন। খোৱাবিলাকো জনাব, নোখোৱাবিলাকো জনাব। যি গ'ল আপোনালোকে এনেকুৱা ধৰণৰ এটা লৈ ল'ব, যাৰ যি আছে। কোনোবাই এনেকুৱা নহ'লে গিলাচ দিও পিচিব পাৰে তলফালেদি। তাৰপিছতে এতিয়া আমি অকণ পিচি দিম এনেকৈ। পানীটো মানে ধৰক হিচাপত হৈ গ'লতো, এতিয়া পিচি দিম, মিহি কৰি দিব লাগিব মিক্সাৰটো ধুনীয়াকৈ। এতিয়া বস্তুটো এনেকুৱা ধৰণৰ হৈ গ'ল, কিন্তু পানী অকণমান আৰু শুকাব লাগিব, অলপমান দেৰিব দিব লাগিব। সেইটো অলপ দেৰিব দি পিনি একদম ড্ৰাই কৰি দিব লাগিব। তাৰপিছত আৰু একদম জহা চাউল বা যি চাউলেই নহওক, পৰাপক্ষত জহা চাউলটো ভাল আৰু কেতিয়াবা এসাঁজ মাৰি দিব মজাকৈ। এতিয়া অলপ শুকাব দিম আমি এইটো। ইফালেও হৈ আছে, সেইটো আইটেম আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম কেনেকৈ বনাইছে। অলমষ্ট হ'বলৈ হৈ গ'ল। অলমষ্ট ফাইনেলি হৈয়ে গ'ল আপোনাৰ। এতিয়া হৈ গ'ল। এইটো জুইটো দি থোৱাৰ কাৰণে অকণমান পানীটো দেখা পাই আছে, কিন্তু যেতিয়া বইল কৰি আমি থৈ দিম, কচুটো এনেই পানীটো অবজাৰ্ভ কৰি ল'ব ধুনীয়াকৈ। এতিয়া অকল খাবলৈহে দেৰি আছে, বাকী নিমখ চিমখ হিচাপত আগতে দি দিয়া হৈছে, সেইকাৰণে টেষ্ট কৰাটো দেখুওৱা নাই আপোনালোকক। কোনোবাই কমকৈ খাই ভাল পায়, কোনোবাই বেছিকৈ খাই ভাল পায়, সেইটো হিচাপত লগাই ল'ব। ইয়াত বেলেগ একো বস্তু নালাগে, আপোনালোকক দেখুওৱাৰ নিচিনাকৈ লোকেল কণ বিলাহী, জলকীয়া আৰু কচু, এই তিনিটা বস্তুৰে আমি বনালোঁ। আৰু কোনোবাই অন্য কিবা দি বনাম বুলি ক'লে তিতা কেৰেলা, কলডিল দি পিনিও বনাব পাৰে, খালি পিচি দিব লাগিব লগতে, তেতিয়াহে টেষ্টি হয়। বাকী এতিয়া অলপ দেখিবলৈ ভাল হওক বুলি বগা বাতি এটাতে উলিয়াই লৈছোঁ, তেতিয়া ভিডিঅ'টো অলপ ভাল হ'ব। বাকী আলহী দুলহী আহিলে আগতে নিজে খাই ল'ব, তাৰপিছতে দিব, যিহেতু বেছি টেষ্টিটো, নহ'লে আলহী চব খাই পেলাব, আপুনি খাবই নাপাব। তো আজিৰ কচু ৰেচিপিটো ইমানতে সামৰণি মাৰিছোঁ। আৰু আপোনালোকে যদি চাই ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বেলেগক যেনেকৈ মৰম দিয়ে মোকো মৰম দি থাকিব। তো আজিলৈ লৈছোঁ বিদায়, ধন্যবাদ।